মই মন্ত্ৰী পুতেক বনালে পাহৰি যাব কোনো মন্ত্ৰী যদি পুতেক খালে হৈ যাব কিন্তু যেতিয়া মই ভাবিম যে মই MLA হ'বই লাগিব এনেকুৱা কথা তেতিয়া আমাক কৈছিল আমি উদ্ধাৰ ল'ব গৰ্ভত আমি ডনেশ্যন দিওঁ আমি বেছি দিব ডনেশ্যন নোৱাৰোঁ এখন আমি বিহু মন্দিৰত আমি এখন এটা ডনেশ্যন দিছোঁ যে মই টকা 2000 দিলোঁ এতিয়া কোনোবা এজনে ক'লে যে ভাই ই কিমান বোলে আমি 5000 টকা বিচাৰিছোঁ টকা 2000 দিলোঁ তো কোনোবা এটা কৈছে যে আপুনি ভাই এনেকুৱা নকৰিবি এটা কাম কৰ তাৰ 2000 টকাটো ঘূৰাই দে মই 5000 দিম সেই মানুহটোক পইচা ঘূৰাই দিবলৈ ক'লেও ঘূৰাই দিবলৈ ক'লে এতিয়া তই ঘূৰাই দিম যিজনে ঘূৰাই দিলে সি চিন্তা কৰিলে মই মানুহটোক পইচাটো কেনেকৈ ঘূৰাই দিম সি সেই বছৰ পইচা কাটি পেলাই খৰচ কৰি দিলে মই গমেই নাপাওঁ মই বিহুত গৈ গ'লোঁ অলপ গ'লোঁ মোক গামোচা পিন্ধালে মই লেকচাৰ দিলোঁ মই সেই বছৰ গমেই নাপাওঁ তাৰ পিছৰ বছৰ যেতিয়া বিহু আকৌ পাতিবলগীয়া হ'ল বিহু যেতিয়া সভা হৈছে তেতিয়া মানে এটা কৈছে বোলে কাক ডনেশ্যন গাবলৈ দিলে নাই যোৱাবাৰ পইচা নাই দিয়া বুলি কৈছে সেইটো বেয়া কথা আমাক ভাল পোৱা মানুহ দুটাটো থাকিবই ইয়াৰ এইবিলাক কৈছে দাদা এইটো কি কথা হ'ল আপুনি যোৱাৰ পইচা মোক পইচাটো দিছোঁ কৈছে তেতিয়া সি কৈছে নাই তেতিয়া ভৰি ধৰা কৈছে নাই তুমি যদি পাৰা বোলে গান গোৱা নহয় দাদা গানতে গাম বুলি গানকে গাম বুলি ক'লো যেতিয়া আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে মৰিগাঁও সমষ্টিৰ হৈ পেলাই তেতিয়া আপোনাৰ ঘৰত এটা বোমা বিস্ফোৰণ সমস্যা হৈছিলে সেইটো বিষয়ে অকণমান ক'ব নেকি ঘোষণা কৰিলে পাৰ্টি যেতিয়া ঘোষণা কৰিলে পাৰ্টি ঘোষণা কৰি থকাৰ পিছতে আমি ঘৰত শুই আছিলোঁ তেতিয়া বাহিৰৰ পৰা ৰাতিপুৱা যে ডাঙৰকৈ শব্দ 3টামান বজাত এটা শব্দ হৈছে নমস্কাৰ আপোনালোকে চাই আছে চাটাপিয়া চাজিত আমাৰ এক অনুষ্ঠান দা আনটোল্ড ষ্টৰীত আমাৰ লগত উপস্থিত আছে মৰিয়নিৰ এজন বিশেষ ব্যক্তি তেওঁ হৈছে দুলেন নায়ক ডাঙৰীয়া তেওঁ বৰ্তমান চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি যি ভাৰতীয় জনতা পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টি চাহ মৰ্চাৰ যি চাহ জনগোষ্ঠীয় মৰ্চা আছে সেই মৰ্চাৰ ৰাজ্যিক সভাপতি আৰু তেওঁক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দুলেন নায়ক ডাঙৰীয়া মৰিয়নি এটা পিছপৰা অঞ্চলৰ পৰা গৈ ভাৰতীয় জনতা পাৰ্টিৰ দৰে এক বৃহৎ দলত যি চাহ মৰ্চা আছে চাহ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দৰে পদত অধিষ্ঠিত হ'ল কেনেকুৱা অনুভৱ আৰু এই যাত্ৰা কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে এই যাত্ৰাটোতো মানে একদম যদি মই চাওঁ মই প্ৰথমতে সদৌ অসম অসমত 6 বছৰ আন্দোলন চলিলে সেই 6 বছৰ আন্দোলনত আমি আমাৰ বহুতো যেতিয়া ইয়াতে আমাৰ জগদীশ বৰুৱাহে আছে আমাৰ বৰঠাকুৰ আছিলে অজিত বৰঠাকুৰ আমাৰ যেতিয়া হাইকোৰ্টৰ তেখেতে এডভকেট তেওঁ জাষ্টিছ হয় গতিকে তেওঁ অনুপ বৰুৱা এইসকলে মোক অসম আন্দোলনলৈ লৈ আনিছে অসম আন্দোলনত অসমৰ জাতীয় অসমৰ যিটো 6 বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন বিদেশী বিতৰণ আন্দোলনত তেখেতে লৈ গৈছিলে আৰু তাৰ পৰা মই অসমৰ ভালপোৱা অসম মাতৃক ভালপোৱা এটা মোৰ মনত জাগৃত হৈছিলে যে মই অসম ভূমিৰ কাৰণে আমাৰ এই অসমৰ মাতৃভূমিৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সেই আন্দোলনত নিজে জপিয়াই কৰিছিলোঁ বহুতো মাৰ খাইছিলোঁ মই এটা ভৰিটো বহুত পুলিচে প্ৰহাৰ কৰিছিলে তো এনেকুৱা পৰিক্ৰমাৰ পৰা আহি তাৰপিছতে বিজেপি AJP গভৰ্ণমেণ্ট হ'ল আমি যেতিয়া কোনো গভৰ্ণমেণ্টৰ লগত নাছিলোঁ তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি তেতিয়া আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত তেতিয়া অনিল বৰঠাকুৰ মানে ভাল ব্যক্তি তেখেতে অনুপ বৰুৱা আছিলে আমাৰ পিনটো ফুকন আছিলে তেখেতসকলে মোক ক'লে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰিব লাগে তেখেতে আমাক লৈ গ'ল আৰু মৰিয়নি আঞ্চলিক সমিতিৰ তেওঁ উপসভাপতিৰ জৰিয়তে দায়িত্ব দিছিলোঁ আৰু তাৰ যোগেদি মই বিভিন্ন ধৰণৰ সামাজিক কাম কাজত জড়িত হৈ গ'লোঁ গাঁও অঞ্চলত গ'লোঁ তেখেতসকলেও আমাৰ বাগিচা অঞ্চলত আহিলে বাগিচা অঞ্চলত বহুতবিলাক সমস্যাৰ কথাবিলাক তেখেতে আমি অনুভৱ কৰিছিলোঁ তো সেইটো সময়ত আমাৰ এটা ধাৰণা হৈছিল যে বাগানবিলাকতো বাগিচা অঞ্চলৰ মানুহখিনিকো বহুতো মানুহে এটা পীড়ন কৰি আছিলে তেওঁলোকক শাসন কৰি আছিলে এই কথাকেইটা আমি অনুভৱ কৰিছিলোঁ কাৰণ আমাৰ বাগানৰ কেৱল মাত্ৰ বৰঙণি দিছিলে তাৰ উন্নতি একো হোৱা নাছিলে বাগান ৰাস্তা ঘাট নাছিলে এনেকুৱাবিলাক আমাৰ মনলৈ জাগ্ৰত আৰু সেই সময়তে আমি বহুতখিনি চিন্তা কৰিছিলোঁ তাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰাৰ পিছত মোৰ অনুভৱ হ'ল যে মই যদি এটা বৃহৎভাৱে থাকোঁ তেতিয়া এই জনগোষ্ঠীটোক আগবঢ়াই অহাৰ ক্ষেত্ৰত আমাৰ ক'ৰবাত আমি থাকি যাব কাৰণ মই তেতিয়া কাম কৰিব লাগিব ক'ৰবাত তেতিয়া কৈছিলে যে আপুনি এইটো কৈছোঁ যে মই ভাবিলোঁ যে মই এই চাহ জনগোষ্ঠীটোৰ মানুহখিনিকে
এই আদিবাসী ৰাইজৰ কাৰণে আমি অলপ কাম কৰিব লাগিব। সেই বস্তুটো কাম কৰিবলৈ আপোনাক কিহে ইনস্পায়াৰ কৰিলে? এইটো আমাৰ অভেময় আৱিষ্কাৰৰ মূল। মই যিটো সমাজত আছিলোঁ তাত যথেষ্ট অসুবিধা আছিলে। মোৰ মা দেউতাই বাগানত কাম কৰিছিলে, মোৰ দেউতা বাগানত চৰ্দাৰ আছিলে, মাক বাগানত পাত ছিঙিছিলে। পাত ছিঙাৰ অহাৰ পিছতে তেওঁ মজুৰি যিমানখিনি পাব লাগিছিলে, সুবিধা যিমানবিলাক পাব লাগিছিলে, বাগানৰ ৰাস্তাটো যেনেকুৱা ধৰণৰ হ'ব লাগিছিলে, বাগানৰ হস্পিটেলৰ ফেচিলিটি যেনেকুৱা ধৰণৰ হ'ব লাগিছিলে। হস্পিটেলত আগতে এনেকুৱা ধৰণৰ আছিলে যে যদি ডিচেণ্ট্ৰি হয় ৰঙা দৰৱ এটা দিয়ে, জ্বৰ হ'লেও ৰঙা দৰৱটো দিয়ে, এনেকুৱা ধৰণৰ এইটো আমাৰ চৰকাৰ যেতিয়া দি যায় তেনেকুৱা ধৰণৰ কথা। এইবিলাকৰ পৰা আমি অলপমান ভাবিছোঁ যে এইখিনি অকণমান আমি এটা প্ৰতিবাদ কৰিব লাগিব, এটা আন্দোলন কৰিব। তেতিয়া আমি সদৌ মৰিয়নি চাহ ছাত্ৰ সন্থা হিচাপে আমি গঠন কৰিছোঁ। গঠন কৰি পেলাই আমি কমিটি গঠন কৰি দিলোঁ। মোৰ তাতে আমাৰ সতীৰ্থ দেৱেনেকা আছিলে, বাদল ৰাও আছিলে, ভাল আমাৰ তেতিয়া প্ৰয়াত হৈ গ'ল, তেওঁ ঢুকালে। এনেকুৱা বহুতবিলাক ল'ৰা আছে। সেই ল'ৰাবিলাক আমি কেইজনমান ল'ৰা 7-8জন ল'ৰা মিলি পেলাই আমি চাইকেল মাৰি আমি তেতিয়া না মটৰ চাইকেল আছিলে, না মোবাইলৰ যুগ আছিলে। আমি চাইকেলত ইজনৰ লগত ইজনক উঠাই পেলাই আমাৰ আছিলে, আমি বাগানে বাগানে ঘূৰি ঘূৰি চাওঁ। তেতিয়া আমাৰ শিক্ষিতৰ সংখ্যাও কম আছিলে, মানে ল'ৰাবিলাকো বেছি পঢ়া শুনা নাছিলে। আমি গৈ একত্ৰিত কৰি আমি ছাত্ৰ সন্থা গঠন কৰি চাহজনজাতি ছাত্ৰ সন্থা সদৌ মৰিয়নি বুলি কৰিলোঁ। তাৰপিছতে সেই সময়তে এইটো আপোনাৰ 85ৰ কথা, 85 তেনেকুৱা ধৰণৰ কথাটো 85ৰ কথাটো। তেতিয়া আমাৰ সদৌ অসম ছাত্ৰ সন্থা নৰেন তাঁতী তেতিয়া আছিলে, নৰেন তাঁতী তেতিয়া জেনেৰেল ছেক্ৰেটাৰী, বাকী বছৰ তেলেংগানাত আছিল। তেতিয়া আমাৰ লগত তেখেতলোকৰ সম্পৰ্ক নাছিল। কিন্তু 85ৰ পিছত বিজেপি AGP গভৰ্ণমেণ্ট হ'ল। তাৰপিছত যেতিয়া সদৌ চাহজনজাতি ছাত্ৰ সন্থা গঠন কৰিলোঁ আমি, তেখেতলোকে পেপাৰত পাই পেলাই আমাৰ ওচৰত সম্পৰ্ক কৰিলে যে আমি একেলগে কাম কৰিম আৰু আমাৰ আশাৰ লগত আমি চাহজনজাতি ছাত্ৰ সন্থা একেলগে তেতিয়া আমি ৰাজ্যিক পৰ্যায় ৰাজ্যিক পৰ্যায়লৈকে তেতিয়া আমি আহিলোঁ। আৰু নেতৃত্ব ল'লোঁ ভগীৰথ কৰণ, সাধাৰণ সম্পাদক লোকেশ্বৰ কুৰ্মী সভাপতি, তেনেকুৱা ধৰণে আমি কাম কৰিলোঁ। আমি বিভিন্ন ধৰণৰ দাবী সম্বলিত কাম কৰিলোঁ। কাম কৰাৰ পিছতে আমি 2019 চনত মানত আমি মৰাণৰ অধিৱেশনত আমি আশ্বাৰ পৰা ওলালোঁ। তেতিয়া দেখিছোঁ তেতিয়া আপুনি আশ্বাৰ কি পষ্টত আছিলে? মই মুখ্য সাংগঠনিক সম্পাদক আছিলোঁ। তেতিয়া আছিলে মুখ্য সাংগঠনিক, গোটেই অসমৰ পৰা এইবোৰৰ পৰা সেইবোৰতে আমি ঘূৰি ফুৰিবলৈ বহিছিলোঁ, এনেকুৱা কথাবিলাক আছিল। কিন্তু শৈশৱতো আমি বহুত সংগ্ৰাম কৰিছোঁ। আজি মই দেখিছোঁ যে মই আগতে শৈশৱত আমি গৰু গাড়ী চলাইছোঁ। আমাৰ অজিত বৰঠাকুৰ যে আপুনি অচ্যুত বৰঠাকুৰ আপুনি দেখিছে, অচ্যুত বৰঠাকুৰৰ ঘৰতে মই হাল বাইছোঁ। 20 টকা পইচা দিয়ে খাইছোঁ। কেতিয়াবা আমি ঘাঁহো বিক্ৰী কৰিছোঁ, কেতিয়াবা আমি বেলেগ ধৰণৰ আমি কাম কৰিছিলোঁ। গৰু গাড়ী চলোৱাটো কম্পালচৰি আছিল। গৰু গাড়ী চলাইছিলোঁ, তাৰ যিটো উপাৰ্জন আমি গৰুটো চলাবলগীয়া হয়, এনেকুৱা ধৰণৰ কথাবিলাক আহিছে। তো এনেকুৱা পৰ্যায়ত আহি আমি যেতিয়া মৰাণ অধিৱেশনত যেতিয়া আমি অৱসৰ ল'লোঁ, তেতিয়া আমি একো নকৰিলোঁ, তেতিয়া খেলিলোঁ। তাৰপিছতে কি হ'ল, আমি অলপ দিনৰ পিছত প্ৰায় 2-3-4-5 বছৰৰ পিছতে আমি ভাবিলোঁ যে যদি আমি ক'ৰবাত আমি যেতিয়া সংগঠন কৰা মানে AGPত আমি প্ৰফুল্ল মহন্ত যেতিয়া আছিলে নেতৃত্বত, AGP সংগঠনৰ নেতৃত্বত আছিলে, আৰু সেই AGP সংগঠনৰ নেতৃত্বত আমি অসম গণ পৰিষদ দলৰ দিনা প্ৰথম যোগদান কৰিছিলোঁ। সেই তেতিয়া আপোনাৰ 2001 চনৰ আগত 2000 মানে 98 নে 99ৰ পৰা 99 তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া 99ত AGP চৰকাৰ আছিল। AGP দেৱ বৰা যেতিয়া আমাৰ কিন্তু AGP কৰা মানুহজন আছিলে দেৱ বৰা, প্ৰয়াত দেৱ বৰা। তেখেতে আপোনাক ক'লে যে আপোনালোকে আহিবলৈ বৰ ভাল হয়, আপোনালোকে আহিব লাগে। আমি তেতিয়া AGPত আহি গৈছোঁ। AGPৰ লগত আহিলোঁ, বহুতবাৰ নেতৃত্ব ল'লোঁ। তাতো মই সম্পাদক আছিলে, জোচেফ তত্ত্বদানীৰ সভাপতি আছিলে, মই সাধাৰণ সম্পাদক আছিলোঁ, চলালোঁ। তাৰপিছতো আৰু থাকিলে AGPত কিবা হৈছে, এইবিলাক আমি বেলেগ কথা নকওঁ। তাৰপিছত আমি গোটেইখিনি মানুহ হিতেন গোস্বামী, চন্দ্ৰমোহন পাটোৱাৰী, জগদীশ ভূঞা, আমাৰ পদ্ম হাজৰিকা, এই সকলোবিলাকে ভাবিলে যে আমি আমাৰ ক'ৰবাত আমি চবেই বিজেপিৰ AGPৰ পৰা ওলাই আহিলোঁ আৰু আমি প্ৰায়বিলাকে আগৰ পিছতে আমি চবেই বিজেপি যোগদান কৰিলোঁ। বিজেপি যোগদান কৰি পেলাই আপুনি অগপত থাকিলে, অগপত যেতিয়া আছিলে মৰিয়নিৰ পৰা আপুনি অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তেতিয়া অৱস্থা খুব বেয়া, আমাৰ প্ৰাৰ্থীয়ে নাই দিবলৈ। আমাক ক'লে যে হিতেন গোস্বামী নালাগে, যিমান প্ৰাৰ্থিত্ব হ'ব লাগিব।
তেতিয়া আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছিলে সভাপতি আছিলে, সভাপতি আছিলে। আমাৰ মনত আছে আমি ইলেকশ্যন খেলিবলৈকে আমি 50,000 টকা তেখেতসকলক বঢ়াইছোঁ। তেনেকৈ আমি ঘূৰি ফুৰি পেলাই ভোট খাই তেতিয়া চব এটা বস্তু ৰাজনীতি। সেই অভিজ্ঞতাটো কেনেকুৱা আছিলে? কাৰণ আপুনি সাধাৰণ ঘৰৰ পৰা অহাৰ পাছত এটা দলত গৈ পেলাই আপোনাক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সুবিধা দিলে দলে, সেই অনুভৱটো কেনেকুৱা আছিলে? নিশ্চিত বহুত ভাল সুবিধা আছিলে, ভাল হৈছে। কাৰণ আমাক অনুভৱ কৰাইছিলে আৰু আমি ভাবিছিলোঁ যে আমি কিবা এটা পৰিৱৰ্তন কৰিম, কিবা এটা কৰিম, যিহেতু মই ছাত্ৰৰ কিতাপ আহিছিলোঁ, কিবা হেৰি কৰিছিলোঁ। গতিকে কিন্তু এটা কথা ঠিক, সেই সময়তে কংগ্ৰেছৰ মানে জয় জয়মান মঞ্চ হৈছিল। গোটেই সময় ভাৰতবৰ্ষত আছিলে কংগ্ৰেছ গভৰ্ণমেণ্ট আমাৰ ইয়াতো আছিলে আৰু প্ৰায়বিলাক আমাৰবিলাক মানুহে বেছিভাগ কংগ্ৰেছেই কৰিছিল। মানে আমি 90% ক'ব পাৰি। কিন্তু তাৰ বিপৰীত আমাৰ ভোটৰ বিপৰীতে আমি আহিছিলোঁ যে আমি AGP কৰিছিলোঁ। তাৰমানে কংগ্ৰেছ কৰিলে আমি কোনো ধৰণে কংগ্ৰেছ কৰিলে হয়তো মালদাৰ হৈ গ'লহেঁতেন, পইচা পাতি বহুত হ'ল। আমি সেইটো আদৰ্শত যোৱা নাই। আমি ভাবি এই মানুহখিনিক আমি পৰিৱৰ্তন কৰিব লাগিব, মানুহ আনিব লাগিব, এটা ভাল পৰিৱেশত আনিব লাগিব, সমাজ ব্যৱস্থাটো ঠিক কৰিব লাগিব, এই সমস্যা যিবিলাক আছে এই সমস্যাবিলাক নিশ্চিত পৰিমাণে সমাধান কৰিব লাগিব, কৰিব লাগিব, এই কথাটো আমি চিন্তা কৰিছোঁ। তাৰ লগে লগে আমি আহিছোঁ, সেইকাৰণে বিজেপিত আহিলোঁ। বিজেপি আপোনাৰ মাজতে কৰিলোঁ এই অগপাল পৰা যেতিয়া আপুনি অগপৰ দলৰ পৰা যেতিয়া আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে মৰিগাঁও সমষ্টিৰ হৈ পেলাই, তেতিয়া আপোনাৰ ঘৰত এটা বোমা বিস্ফোৰণ সমস্যা হৈছিলে। সেইটো বিষয়ে অকণমান ক'ব নেকি? কাৰণ বহুতে নাজানে সেইটো বিষয়ে। কাৰণ আপোনালোকে মই বৰঠা আছিলোঁ, মই শুনিছিলোঁ তেতিয়া আপোনাৰ নাম শুনো তেতিয়া ধৰক এনেকুৱা পাৰ্টিটো ঘোষণা কৰিলে। পাৰ্টি যেতিয়া ঘোষণা কৰিলে, পাৰ্টি ঘোষণা কৰি থকাৰ পিছতে আমি ঘৰত শুই আছিলোঁ। তেতিয়া বাহিৰৰ পৰা ৰাতিপুৱা দেখিছোঁ ডাঙৰকৈ শব্দ, 3টামান বজাত এটা শব্দ হৈছে। আহি পেলাই মই দেখিছোঁ যে আমাৰ তাত থকা যিটো মানে টেবুলটো মানে ভাঙি চিঙি চেচ কৰিছে। তো মই দেখি কি হৈছে কথাটো, কেনেকুৱা হ'ল? তেতিয়া পুলিচক খবৰ দিলোঁ, পুলিচ আহিলে, নাহিলে। তেতিয়া চাৰিওফালে মানে মানুহ ভয় হৈ গ'ল, আতংক আহি গ'ল যে কেনেকুৱা হৈছে কথাটো। সেইটো এটা ৰাজনৈতিক বুলি ভাবোঁ। এইটো এটা ৰাজনৈতিকভাৱে কোনোবা এটা ভাবিছিলোঁ যে তেখেতে হ'ব নালাগে। ইনভেষ্টিগেশ্যনত কিবা ওলালে নে? ইনভেষ্টিগেশ্যনত কি ওলালে কি নাজানে, পিছত নাজানে। পুলিচে ল'লে, পিছত ল'লে, কংগ্ৰেছ চৰকাৰ আহিলে। কংগ্ৰেছ চৰকাৰ অহাৰ পিছত আৰু কোনো ইনভেষ্টিগেশ্যনৰ কথাটো আমি গম নাপালোঁ। জানিবলৈ চেষ্টা কৰিলে নেকি? আমি জানিবলৈ চেষ্টা কৰিম মানে কি হ'ল, কৰিলে সিহঁতে কিবা ফল পাম বুলি ভবা নাছিলোঁ, কিবা পুলিচে ওলাব নোৱাৰিলে সেই কথাকেইটা আপোনাৰ। তথাপি এইবিলাকৰ কথা থাকি আৰু ঘাট প্ৰতিঘাতৰ মাজত সংগ্ৰাম, জীৱনী হৈছে সংগ্ৰাম। আমি সংগ্ৰাম কৰিব লাগিব আৰু এতিয়া আমি ভাবিছোঁ আমি সংগ্ৰাম কৰিব লাগিব সমাজ ব্যৱস্থাটোৰ লগতো, বা আমি ভালকৈ যদি সমাজখন ভালকৈ প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি সংগ্ৰাম কৰিব লাগিব। যিকোনো হয়, অৰ্থনৈতিক সংগ্ৰামেই হওক, সামাজিক সংগ্ৰামেই হওক, যিমানখিনি আছে বা কোন ব্যৱস্থাৰ মানে হেৰিতেই হওক, আমি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আৰু সেইটো আশা ৰাখি পেলাই মই দেখিলোঁ যে আমি সেই সময়ত আমি কংগ্ৰেছৰ প্ৰতি এটা ভাল ভাৱ নাছিল। তেতিয়া আপুনি অগপৰ পৰা যেতিয়া টিকেট পাইছিলে, সেই সময়ত কংগ্ৰেছৰ পৰা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই টিকেট পাইছিলে। কাৰণ দুয়োজনে চাহ জনগোষ্ঠীৰ পৰা অহা লোক। সেই ফাইটটো কেনেকুৱা আছিলে ধৰক? নাই, সেইটোতো আছিলে। আমাৰ কোনো মানে মই আপোনাক আজিও কৈছোঁ, সেই সময়ত আমাৰ AGPত হয়তো প্ৰাৰ্থিত্বৰ কাৰণে ভোট নাছিলে। মানে আমাক কৈছে যে এইটো সংগঠনটোৰ কাৰণে আমি যিহেতু দিব লাগিব, মানে আৰ্থিকভাৱে একো নাই। মোৰ তেতিয়া মাত্ৰ 30,000 টকা এটা পইচা আছিলে, পাৰ্টীয়ে দিলে 50,000 টকা। মানে আমাৰ কৰ্মীসকলক আমি পইচা দিবলগীয়া নাছিলে। তেনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি তেনেকুৱা এটা পৰিৱেশত আমি অসম গণ পৰিষদটো কৰি আহিছিলোঁ। কিন্তু মই সেই সময়ত সেইসকল কিছুমান কাৰ্যকৰ্তাক মই ধন্যবাদ জনাব লাগিব। তেখেতসকল ক'ৰবাত কাৰোবাৰ গৰু ছাগলী বিক্ৰী কৰি হ'লেও আমাক সহায় কৰিছিলে, কাৰোবাক কিবা কৰিবলৈ আমাক সহায় কৰিছিলে, বহুতবিলাক কৰিছিলে। আৰু বেলেগ মনে প্ৰাণে ভাল পাইছিলে। কিমান পাইছিলে আমাৰ কাৰ্যকৰ্তাসকলে পাইছিলে আৰু খুব সামান্য পৰিমাণে ভোট পাইছিলোঁ, বেছি ভোট পোৱা নাছিলোঁ। পাৰ্টি সেইটো আমাক কৰিছিলোঁ কথাটো। তাৰপিছতে আমি বিজেপি জইন কৰিলোঁ। বিজেপি জইন কৰাৰ পিছত কোন চনত কৰিলে বিজেপি? বিজেপি মই 13 চনত কৰিছোঁ। 13 চনত কৰিছোঁ। তাৰপিছতে মোক কিন্তু বিজেপিয়ে ক'লেও আমাক আমাৰ চাহ মৰ্চাৰ মোক সাধাৰণ সম্পাদক দিলে। তেতিয়া সঞ্জয় কিষাণ ডাঙৰীয়া তেতিয়া সভাপতি আছিলে আৰু মই সাধাৰণ সম্পাদক আছিলোঁ। সমগ্ৰ অসম আমি ঘূৰিছোঁ তেতিয়া বিজেপি সংগঠন কৰিব কাৰণে। বহুতবিলাক দিলেগৈ আমাৰ হাতত তেতিয়া মাত্ৰ তেতিয়াতো কংগ্ৰেছ চৰকাৰো আছিলে। কংগ্ৰেছ চৰকাৰ দিনত আছিলে, কংগ্ৰেছ চৰকাৰ চলি আছিলে।
আমি বিজেপিক আমি যোগদান কৰিছোঁ তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত বিজেপি আছিল। কিয় আপুনি কিয় বাৰে প্ৰতি ভোটৰ বিপৰীতে গৈ আছিলে? কাৰণ যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিলে তেতিয়াও আপুনি গৈ পেলাই অপপত জইন কৰিলে, যেতিয়া আকৌ কংগ্ৰেছ চৰকাৰ চলি আছে আকৌ বিজেপি জইন মই মানে কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি এইকাৰণে গৈছোঁ যে কংগ্ৰেছে ধৰক মই এটা কথা কৈছোঁ, কংগ্ৰেছৰ যিবিলাক চামৰ দুখ সম্ভৱ কৰে মই কৈছোঁ কথা, পৱন সিংহাই আছিলে, শ্ৰীনিবাস মণ্ডপান আছিলে, এইবিলাক আছিলে, চববিলাক আছিলে। কিন্তু তেখেতসকলে চাহ জনগোষ্ঠীটোৰ কাৰণে যিমানখিনি ধৰক আমি কৰিব লাগিছিলে, যিমানখিনি মই ভাবোঁ মোৰ অনুভৱ আজি তাৰিখত এইটো কিবা হ'ব পাৰে বেলেগ কথা, মই কাকো অভিযোগ দিব পৰা নাই। আমাৰ মনত ধৰিছিল যে তেখেতসকলে যিমানখিনি কৰিব লাগিছিলে কৰিব পৰা নাছিলে। তো কেতিয়াবা ক'ৰবাত অনুভৱ হয় যে কেতিয়াবা আমি পৰিয়ালকেন্দ্ৰিক হৈ গৈছোঁ নেকি আমাৰ সেই সফল নেতাই, যে ধৰক আপুনি ক'ৰবাত আমি কাৰোবাক আমি নিজৰ পৰিয়ালৰ মানুহখিনিক ৰাজনৈতিকভাৱে সংস্থাপন কৰিবৰ কাৰণে এই জনগোষ্ঠীটোক আমি ব্যৱহাৰ কৰিছোঁ নেকি, তেনেকুৱা অনুভৱ হৈছে। প্ৰত্যেকবিলাকে যেতিয়া দেখা পাওঁ সেইসকলৰ মাজত তেতিয়া দেখিম যে এইখিনি এটা নহ'ব, ইয়াৰ পৰিৱৰ্তে এনেকৈ যাব লাগিব। আৰু সেইকাৰণে আমি সেইখিনি ভাবিলোঁ যে তাৰ সমস্যাবিলাকৰ ক্ষেত্ৰত বহুত আছে, যে আমাৰ চিভিলিঙতো বাৰু হয় নাই, তেনেকৈ হ'ব, আমাৰ চেষ্টাও চলাইছে গভৰ্ণমেণ্টে। গতিকে আৰু বিভিন্ন ধৰণৰ বাগানৰ ৰাস্তা ঘাট মই আগতে কৈছোঁ যে ৰাস্তা ঘাটৰ কথা আছে, বাগানৰ হস্পিটেলৰ কথা আছে, বাগানত এটা এম্বুলেঞ্চৰ অভাৱ হৈ যায় বা এইবিলাক বিভিন্ন ধৰণৰ কথা, বাগানত বহুত অভাৱ। আৰু কম দৰমহাটো কম আছিলে, আপুনি মানে একদম কম আছিলে তেতিয়া দৰমহাটো। সেই দৰমহাটোৰ ক্ষেত্ৰতো আমি যে এইটো দৰমহাৰ ক্ষেত্ৰত আমাৰ একদম ইমানখিনি পৰিয়াল কেতিয়া পোহপাল দিব নোৱাৰে, এনেকুৱা ধৰণৰ কথাবিলাকে আমাক নিশ্চিত সদায় প্ৰত্যেকজন ক্ৰিয়া কৰিছিল। আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাকে স্কুল কলেজলৈ যায়, কলেজত যেতিয়া এডমিশ্যনৰ কথাটো আহি যায়, যেতিয়া পঢ়া শুনাৰ কথাটো আহি, কিতাপ পত্ৰ কিনিবলগীয়া কথাবিলাক যেতিয়া আহি যায়, বা আমাৰ ছোৱালীখিনি পঢ়াৰ ক্ষেত্ৰত যি ধৰণে আমি যিখিনি সুবিধা দিব পাৰিম যিখিনি পাব লাগে সেইবিলাক যেতিয়া নহয়, সেই বাগানত কম দৈনিক মজুৰিটো কম সময়ৰ ভিতৰত কম পইচাৰে গোটেই পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰত এইটো সম্ভৱ নাছিল। এই কথাবিলাক আমাক সদায় আমাক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল যে এইটো সমাজত আমি কিবা এটা হৈ গ'লোঁ, আমি কিবা এটা ইমানখিনি পৰ্যায়লৈকে আহিছোঁ, এই মানুহখিনি কিবা এটা পৰ্যায়ত আমি কাম কৰিব লাগিব, এনেকুৱা এটা ধাৰণাই আমাৰ এটা উৎসাহ আছিল। সেইকাৰণে বিজেপিক আমি যোগদান কৰিছিলোঁ। বিজেপিক যোগদান কৰাৰ পিছত আমি 16 চনত মোক টিকেটো দিছিলোঁ, 16 চনতো মই হাৰিছোঁ। গতিকে হাৰা জিকাটো মোৰ ডাঙৰ কথা নহয়। কিন্তু আপুনি অগবৰ পৰা টিকেট পাইছে, বিজেপিৰ পৰা আপোনাক টিকেট দিছে, হয় হয়, আপুনি যথেষ্ট কাম কৰিছে, সেইটো কাৰণে আপোনাক কাম কি কৰিছোঁ পিছৰ কথা, কামটো কৰিব লাগিব। কাৰণ আমাৰ বেকগ্ৰাউণ্ড নাই, মই মন্ত্ৰী পিতেক বনালে মই হৈ গ'লোঁ, কোনো মন্ত্ৰী যদি পিতেক থাকিলে মই হৈ গ'লোঁ। কিন্তু মোৰ দেউতা মা দেউতা কি কৰিছে, বাগানত কি কৰিছিলে, বাগানত চৰ্দাৰ আছিলে, একো কথা নাছিলে। আৰু আমাৰ দেউতা এজন ভাল মানে উৰিষ্যাৰ এজন ভাল সাহিত্যিক আছিল, বা সাহিত্যিক বুলি নহয়, এইটো আমাৰ মানে ভাল অধ্যয়ন আছিলে। ফাৰ্ষ্ট মানে ৰামায়ণ ভাগৱতৰ কথা সদায় আমাৰ চৰ্চা হৈ থাকে, আমাৰ তেনেকুৱা কথা আছিল। মা বাগানত পাত ছিঙালৈকে আহিছিলে, সিমানখিনিলৈকে আছিলে। আৰু আমাৰ দেউতাই আমাৰ অনুভৱ, মা দেউতাই ইমানখিনি মানে পঢ়াৰ ক্ষেত্ৰত ইমান অনুভৱ, খালি এটাই ভাবিছিলে যে মোৰ তেওঁ দায়িত্ব এটাই কৰিছিলে যে LP স্কুলত তেওঁ নাম লগাই দিছিলে, ভাল কামটো সেইটো কৰিলে। পঢ়া লিখাৰ প্ৰতি তেখেতক খালি এটা কৰিছিলে যে পঢ়িব লাগে, পঢ়া শুনা কৰিব লাগে। তেওঁ LP স্কুল আমাৰ স্কুলত আছে, নগেন বৰা ছাৰ আছিলে আমাৰ তেতিয়া প্ৰয়াত নগেন বৰা মুক্তিযুদ্ধ, তেখেতে আমাৰ হেডমাষ্টাৰ আছিলে ইয়াতে। তেখেতক গৈ ক'লে যে মোৰ ল'ৰাটোক আপোনাৰ তাক চমজাই দিলে, আপুনি পঢ়া শুনা কৰিব। সেই কথাকেইটা আমাৰ দেউতাই উৰিয়াটো লিখা পঢ়া কৰিব, কিন্তু অসমীয়া বা অন্য নাজানিছিলে, উৰিয়া ভাষাটো লিখিব জানিছিলে, কিবা কৰিছিলে, এনে কিবা কৰিব নাজানিছিলে। কিন্তু তেনেকুৱাতে আমি সেই তেতিয়া LP স্কুলৰ পৰা আমাৰ দেউতাহঁতে কিন্তু খবৰ লৈ যে পঢ়িব লাগে। ছাৰক গৈ সোধে, কামৰ পৰা আহোঁতে ঘৰত যায়, আমাৰ ল'ৰাটো কেনেকুৱা পঢ়া শুনা কি আছে, তেতিয়া কৈছিলে যে আমাৰ দেউতাই যে একো নাই, পঢ়া শুনা কৰিবলৈ যাওঁতে বোলে তই আপুনি বোলে ৰাতিপুৱা আৰু গধূলি সময়ত মানে 6টা বজাত ল'ৰাটোক পঢ়া টেবুলত বহিব, আপুনি 1 ঘণ্টামান বহিব, তাৰ বহিব আৰু কিবা ক'লে কিবা যি কৰে আপুনি চাই দিব, চাই পেলাই যি পাৰে আপুনি শুধৰাই দিব, এনেকৈ কৈছিলে কথাটো। আৰু গধূলি কৰি দিব। তেতিয়া মোক আহিলে কৈছোঁ যে তোক মোক চাবলৈ কৈছে, এনেকৈ কৰিছে। এতিয়া ময়ো ইমানখিনি নাজানিছিলোঁ, লিখা পঢ়া যে পঢ়া শুনাটো মানে ইমান হেৰি নাছিল কথাটো। তো মই যেনেকৈ এটা কৰোঁ, ফলি এনেকুৱা গোল কৰি 8টো টান দিওঁ, গোল কৰি 8টো টান দিওঁ, গোল কৰি 8টো টান তেনেকুৱা, আৰু কি বহী এখন আছিলে এনেকৈ 8টো টান দিওঁ। আমাৰ দেউতা মানে অসমীয়া ভাষাটো ইমানকৈ যে জানিলে ইমানকৈ নাজানো, সেইবিলাক কৰিছিলোঁ। তেতিয়া কৈছিলে ঠিকে আছে বুলি কওঁ, চাই কৈ দিব, মানে কৈছিল ঠিক আছে। কিন্তু একো শুদ্ধ হোৱা নাছিলে, এইটো কথা একো শুদ্ধ হোৱা নাছিলে।
সেই মই অনুভৱ কৰিছোঁ এতিয়া মই সেইখন বহীত মই চিঠা লৈ গৈছোঁ যে মই দেউতাক দেখুৱাইছোঁ মই আমাৰ হেৰিক দেখুৱাব লাগে কি কয় আমাৰ শিক্ষকক দেখুৱাব লাগে এতিয়া ইংৰাজীত আমাৰ দেউতাক দেখালোঁ দেউতা হ'ব বুলি কৈছে আৰু এইটো আমি দেখুৱালোঁ তেখেতে কৈছে খুব সুন্দৰ হৈছে ভাল হৈছে বুলি কৈছে কৈছে পঢ়া লিখাৰ প্ৰতি মানে তেতিয়াৰ পৰা ধাউতি আছিলে ধাউতি আছিল তাৰপিছত ক'লে যে এইটো হৈছে আৰু অলপ ইয়াতকৈ ইয়াত যেতিয়া ডাঙৰ হ'বি এইখিনি আৰু শিকিব লাগিব তই এতিয়া এইটো লাইনত এইবিলাক মানে বেলেগ ধৰণে একো নকৰে কথাবিলাক এতিয়া অনুভৱ কৰিছোঁ এই কথাটো তই কেনেকুৱা ধৰণে কি উদ্দেশ্যৰে কৈছিল যে দেউতাককো সন্মান জনালে আৰু মোকো কৰি যে ঠিকে আছে এই অনুভৱ তেখেতসকলে যে কৃতি শিক্ষকৰ যে তেওঁলোকে পাইছে সেইটো কথা কৈছোঁ মই আশা কৰিলোঁ চাহ বাগানত যিমানবিলাক শিক্ষকে কৰিছে মানে অভিভাৱক আৰু শিক্ষকৰ মাজত এটা সম্পৰ্ক যেতিয়া হ'ব পাৰে তেতিয়া নিশ্চয় ল'ৰা ছোৱালীবিলাক সম্ভৱ আমি খুববিলাকৰ মাজৰ পৰা আমি তেনেকুৱাকৈ পৰ্যায়ত কৰি আছোঁ বহুতবিলাকে বিভিন্ন বাগানত চিনেমা হয় চিনেমাত গুচি যায় ক'ৰবাত যোৱা খেল হয় ক'ৰবাত কিবা হয় তাৰ মাজৰ পৰাই যিবিলাক ল'ৰা সেই সময়ত আহিছে তেতিয়া কোনো আমাৰ এটা অনুভৱ হয় যে সেইটো সময়ত কোনো ধৰণৰ লাইটৰ ব্যৱস্থা নাছিল আমি কেৰাচিন তেলতে আমি যোগাৰ কৰিব লাগিছিল কোনো কথা নাছিল এইটো অনুভৱ সেইটো আমাৰ ৰাস্তা বোকাময় ৰাস্তা আমি তাৰ মাজত স্কুল যাব লাগিব হাফ পেণ্ট পিন্ধি যাওঁ যে ভৰিত চেণ্ডেল বা জোতা নাথাকে তেনেকুৱা এটা পৰিৱেশত আমি স্কুললৈ অহা যোৱা কৰিছোঁ ক্লাছ মানে 5 লাগে 5 6 তেতিয়া চেণ্ডেল টেণ্ডেল আহিলে কিবা কৰিলে বেগ নাছিলে তেতিয়া নাছিলে সেই কথাকেইটা আহিছে তো এইখিনি কৰি পিনে বিজেপি আহিছোঁ বিজেপি অহাৰ পিছতো আমি আৰু জেনেৰেল ছেক্ৰেটাৰী হ'ল জেনেৰেল ছেক্ৰেটাৰীৰ পিছতে অলপ সময়ৰ ভিতৰতে আমাৰ ভৱেশ কলিতাই মানে অসমৰ মুখ্যমন্ত্ৰী নাগৰিক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে আৰু তাৰ আগতো মই যেতিয়া বিজেপি যেতিয়া সভাপতি হওঁ না তেতিয়াই মই মোক মানে প্ৰথমতে যেতিয়া ত্ৰিপুৰাত যেতিয়া মানে CPM গভৰ্ণমেণ্ট আছিলে 17 চনত যেতিয়া আমাৰ বিজেপি গভৰ্ণমেণ্ট আহিব 16 চনত 17 চনত আমাৰ ত্ৰিপুৰাত পঠাইছে তাতো মই ধৰ্মনগৰৰ কাৰণে CPR ৰাজত্ব কালত আমি গৈ তাত গৈ প্ৰভাৱ কৰিছোঁ ইয়াৰ পিছত আৰু আমি ইয়াতো আমাৰ সোণাৰী সমষ্টিত প্ৰভাৱ কৰিছোঁ আমাৰ লাহোৱালত প্ৰভাৱ কৰিছোঁ তাৰপিছত আমাক পঠিয়াই আমি গৈছোঁ মণিপুৰ এই 6 মাহকৈ আমি মণিপুৰ ইলেকশ্যনত যিটো ইলেকশ্যন সেইটো আমাৰ তাতো আমি প্ৰভাৰী কৰিছে আপুনি ঘৰ এৰি পেলাই ইমান দূৰত থকাটো এইটো কেনেকৈ পচিবল মানে মেণ্টেলি কেনেকৈ আপোনাৰ নিজকে প্ৰিপেয়াৰ কৰে যেতিয়া আপুনি যেতিয়া এটা পৰিয়ালৰ দৰে থাকিব লাগে যেতিয়া দল এটা থাকে দলৰ এটা চবে কাৰ্যকৰ্তা হিচাপে যেতিয়া যিটো দায়িত্ব পায় এই প্ৰধানমন্ত্ৰী যেতিয়া আমি অনুসৰণ কৰোঁ ইমান ঘণ্টা কাম কৰে অসমৰ মুখ্যমন্ত্ৰী দেখোঁ ইমান ঘণ্টা কাম কৰে বিভিন্ন জেগাত আমি ঘৰৰ দেখা নাপায় তেতিয়া মানে দলটোৰ লগতে আমাৰ ৰাষ্ট্ৰৰ কথা চিন্তা হয় যে আমি কাম কৰিব লাগিব ৰাষ্ট্ৰ আমি দেখিছোঁ যে আমি সঁচাকৈ যেতিয়া আমি ত্ৰিপুৰা মই গৈছোঁ ত্ৰিপুৰা যাওঁতে আমাৰ ধাৰণা বেলেগ আছিলে মানিক চৰকাৰে যথেষ্ট ভাবিছিল যে বহুত কাম কৰিছে যেতিয়া দেখিলোঁ যে তাত দেখিলোঁ বহুত বেয়া অৱস্থা আছে তাতো কিছুমান বাগান আছে অৱস্থা একেবাৰে বেয়া আছিলে আমাতকৈ যেতিয়া অলপ কিছু পৰিমাণে ভাল যদিও মানে ত্ৰিপুৰাৰ অৱস্থা একদম বেয়া আছিলে মানে CPM গভৰ্ণমেণ্টৰ দিনত সেইটো অনুভৱ কৰিছিলোঁ আমি কথাটো তেতিয়া আমি সেই সময়ত যথেষ্ট সংগ্ৰাম কৰিব লাগিছিল CPMৰ মানে যথেষ্ট এটা আমাৰ এখন আমাৰ 25 বছৰ চৰকাৰ আছিলে আপুনি যদি আমাৰ কাৰ্যকৰ্তা এটা মানে কাৰ্যকৰ্তাৰ লগত মানে CPM কাৰ্যকৰ্তাৰ লগত কাজিয়া লাগিলে মাৰপিট হ'ল তেখেতৰ লগত জখম হ'ল সেই মানুহজনক আমি হস্পিটেললৈ গৈছিলোঁ হস্পিটেল হোৱাৰ কাৰণে তেখেতে CPM নোহোৱাৰ কাৰণে তাক ট্ৰিটমেণ্ট কৰিব নিদিলে সেই দৃশ্যটো আমালৈ মনত যায় যে এনেকুৱা এটা পৰ্যায়ত আমাৰ আহিছে যে CPM হ'ব লাগে হয়তো CPMৰ জনক ভালকৈ ট্ৰিটমেণ্ট কৰিছে আৰু চৰকাৰ থকা কাৰণে বিজেপিত থকা কাৰ্যকৰ্তাজনক কৰা নাই এইটো ধৰ্মনগৰ আমি এটা হস্পিটেলত অনুভৱ কৰিছিলোঁ কিন্তু আজি সেইটো পৰিৱৰ্তন হৈছে তাতো এইটো বহুত পৰিৱৰ্তন হৈছে বিজেপি চৰকাৰ হোৱাৰ পিছত দেখিছোঁ এইবিলাক বহুতবিলাক আমি শুনিছোঁ ভাল লাগিছে আৰু তেখেতসকলে কৈছে যে আপোনালোকে যথেষ্ট কষ্ট CPM গভৰ্ণমেণ্টক ওপৰলৈ ইমান সহজ নহয় কিন্তু মই ধন্যবাদ জনাব লাগিব আমাৰ খনি চৰণ যি প্ৰভাৰী এতিয়া হাৰিয়ানাত আছিলে তেখেতে অসমৰ আৰু ত্ৰিপুৰাত কৰিছিলে তেখেতে তাত গৈ যিটো মানে ধৰণে কাম কৰিছে হাৰিয়ানাটো কিন্তু এবাৰ এক্সিট পোলৰ বিপৰীতে ৰিজাল্ট আহিলে এক্সিট পোলৰ বিপৰীতে তেখেতে মানিব লাগিব ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই তেখেতৰ পৰা মানে সংগঠনে যথেষ্ট মই শিকিবলৈ পাইছোঁ মানে কাম কৰাটো বহুত মই বিজেপি কৰিছোঁ অসমত বিজেপি অহা আৰু ব্যক্তিজনো তেওঁ ক'ব লাগিব
তেখেতসকলৰ আমাৰ পুৰণা ব্যক্তি আছে, যিখিনিসকল আছে, পুৰণা কাৰ্যকৰ্তা আছে, তেখেতসকলৰ যথেষ্ট অৱদান আছে বিজেপিটো কৰাৰ কাৰণে। আমাৰ যিবিলাক পুৰণা কাৰ্যকৰ্তা আমাৰ সকলোৰে এইবিলাকৰ হেৰি আছে, অৱদান আছে এইখিনি কথাটো। কিন্তু তেখেতকো মই কৈছোঁ যে তেখেতৰ দিনত আমি মানে সংগঠনটো আমাক ৰাতিপুৱাই পাই যায়, সদায় ফিডবেক লয়, কি খাইছ, কি খোৱা নাই, এনেকুৱা ধৰণৰ কথাবিলাক আৰু গধূলি সময়ত আহি পেলাই বহে ক'ত কি পালি, কেনেকুৱা নাপালি, এইবিলাকৰ গঠিত থাকি মণিপুৰতো তেখেতে আহিছে। মণিপুৰত মানে বহুত হেৰি জেগা, মানে অলপ উগ্ৰতে মানুহৰ জেগাটো, তাৰ মাজত তেখেতৰ মানে সেই তাতে যেতিয়া আমি লৈ গৈছিলোঁ, আমাক তাতে আমি কাম কৰিছোঁ, ৰাতিপুৱাতে গুচি আহে আমাৰ ঠাইলৈ আগবোৰ কাম কৰি চলি একদম মণিপুৰৰ কথা ওলালে কাৰণে তাৰ মাজত এটা প্ৰশ্ন, মণিপুৰৰ যিটো কনফ্লিক্ট হৈ আছে, ইয়াৰ কিবা স্থায়ী সমাধান কেতিয়াবা হ'বনে? কাৰণ 1.5 বছৰ অধিক হৈ গ'ল। হয়, এই কথাটো নিশ্চিতভাৱে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভালকৈ তাৰমানে দুটা সম্প্ৰদায়ৰ মাজত যুদ্ধ হৈ আছে, নেটেই এটা আৰু এটা কুকি হ'ব, সেইখিনি লগত আমি এটা সংঘাত হৈছে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিবেচনা কৰি আছে, নিশ্চিতভাৱে সোনকালে সমাধান হ'ব। আৰু মই আশা ৰাখিছোঁ সকলোৱে অকণমান যদি সহযোগিতা আগবঢ়ায়, নিশ্চয় মণিপুৰটো ঠাণ্ডা হ'ব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো কঠোৰ হাতে যি ব্যক্তি হ'ব সেইবিলাক ব্যৱস্থা কৰিছে, কঠোৰ হাতে দমন কৰাৰ এটা নীতি লৈছে, সেই কথাটো আমি কৈছোঁ। কিন্তু এইখিনি কথা আমি কৈছোঁ, তাৰপিছতো আমি অতিক্ৰম কৰি আহিছোঁ, বিজেপিত আহিলোঁ, আজি বজাত যি দায়িত্ব দিছে, ইয়াৰ আগতে কেতিয়া অলপতে বিহাৰী দিছিল, আজি দিছিলে। আজি মই আপোনালোকক ক'বলৈ পাৰি সুখী হৈছোঁ যে আমি য'ত যিটো যে আমি প্ৰভাৱিত কৰিছিলোঁ, আমি সেই বিহাৰী চিটটো জিকিছে, খুব ভাল ভাৱে জিকিছোঁ, আমি ভাল লাগিছে। আৰু এইখিনি ক্ষেত্ৰত মই ধন্যবাদ জনাব লাগিব বিজু হাজৰিকা লাগিব, আমাৰ ধন্যবাদ জনাব লাগিব বিহাৰীৰ ক্ষেত্ৰত আমাৰ আনন্দিত প্ৰধানমন্ত্ৰী, তেখেতসকলে যথেষ্ট কষ্ট কৰি তেখেতসকলে যথেষ্ট কাম কৰিছে। সাধাৰণ এজন বিজেপিৰ সদস্য হিচাপে আপুনি ভৰ্তি হৈ পেলাই বৰ্তমান আপুনি সভাপতি, এই অনুভৱটো কেনেকুৱা? অনুভৱ বুলি একো কথা নাই, কাৰণ আপুনি এটা পিছপৰা অঞ্চলৰ পৰা আগবাঢ়ি গৈছে, কাৰণ এটা সীমামূৰীয়া অঞ্চল, মৰণী সমষ্টিত এটা সীমামূৰীয়া অঞ্চল, কিন্তু যিসকলে ৰাজনীতি কৰিব বিচাৰে, এতিয়া উঠি অহা প্ৰজন্ম আছে যি বা বাগানৰ আছে বা গাঁৱৰ আছে, তেওঁলোকৰ কাৰণে কি উপদেশ দিব? উপদেশ এইটোৱে যে আপুনি কঠোৰ পৰিশ্ৰম কৰে, মানে চালাকি কেতিয়াও আপুনি লক্ষ্যত উপনীত হ'ব নোৱাৰে। খন্তেকীয়া কাৰণে কেতিয়াবা খুব চকুৰ কাৰণে কৰি যে কথাটো, কেতিয়াবা চালাক কৰি যে কথা কৈ দিয়ে, ইটো হ'ব, কেতিয়াবা ফাঁকি দিয়ে যে নিজকে কেতিয়াবা ফাঁকি দিয়ে, সেইটো নাই। কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত আপুনি মানুহৰ আদৰ পাব, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ জেগা নিশ্চিত পাব, ক'ৰবাত আপোনালোকে দলনি হওক মানুহৰ যেতিয়া সমৰ্থন পাব, ৰাইজৰ সঁহাৰি পাব, আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতে আপুনি এইটো পাবলৈ পাব। মানে অনুভৱ বুলি একো কথা নাই, এইটো এটা আমাৰ দায়িত্ব। আজি তাৰিখত ইয়াত দিছে, কালি ক'ৰবাত দিব, সেইটোলৈ আমাৰ আফচোচ নাই, মানে উৎফুল্লিতও নহয় আৰু কিবা নাপালে আমাৰ বেজাৰ অনুভৱ নহয়, এনেকুৱা কোনো কথা নাই। আমি একদম যিটো সাধাৰণভাৱে যেনেকুৱা আছোঁ তেনেকুৱা এতিয়া আজি ইয়াত আছে দায়িত্ব, কালি মানে আমাৰ মানে কিবা বুথৰ সভাপতিৰ দায়িত্ব দিছে, বুথ কমিটিৰ দায়িত্ব দিছে, আমি তাতেও সন্তুষ্ট কৰিব লাগিব। আমি কাৰ্যকলাপ যদি আমি কাম কৰিব লাগিব, তাতে নিষ্ঠা আৰু সততাৰে আমি কাম কৰিব লাগিব। সেইটো অনুপ্ৰেৰণা কিন্তু বিজেপিৰ পৰা আমি পাইছোঁ, বিজেপি দলৰ পৰা পাইছোঁ, বিজেপি দলৰ নেতৃত্বৰ পৰা পাইছোঁ, সেইখিনি কথা আমি কৈছোঁ। আহি আমি আমাৰ যি আপোনাৰ গ'ল ষ্টৰী আছে শেষ পৰ্যায়ে পাইছে, তাৰ মাজতে আমি কেইটামান কুৱেশ্যন সুধিম। অগপ তেতিয়া কৰিছিল আৰু এতিয়া বিজেপিৰ মাজত কি পাৰ্থক্য আছে? অগপ বিজেপিৰ মানে কথাটো পালে, বিজেপিৰ কথাটো হৈছে কি, মানে এজিপিয়ে আঞ্চলিকতাবাদৰ ওপৰত কাম কৰিছিলে, আঞ্চলিকতাবাদৰ ওপৰত কাম কৰিছিলে, আৰু সেই অনুভৱে আমি ভাবিলোঁ যে আঞ্চলিকতাবাদৰ ওপৰত আমি কাম কৰিব লাগিব। কিন্তু তাতো মই দেখিলোঁ যদি আঞ্চলিকতাবাদৰ যদি কিবা আঞ্চলিকবাদ থাকিলেও, কিন্তু আমি ক'ৰবাত কিন্তু আমি ৰাজনৈতিকভাৱে হ'লেও ক'ৰবাত ৰাষ্ট্ৰ দলৰ মানে আমি সহায় ল'বলগীয়া হ'ব পাৰে, প্ৰধানমন্ত্ৰীৰ সহায় লাগিব পাৰে, কিবা ক'ৰবাত কৰিব পাৰে। তো এতিয়া আমাক যেতিয়া দেখিছোঁ যে আমাৰ বিজেপি দখল এনেকুৱা হৈছে যে আমি প্ৰথমতে আমি নিজৰ ৰাজ্যিক চিন্তাটো প্ৰথম কৰিছোঁ, ৰাষ্ট্ৰটো আছেই, ৰাজ্যিক যিখিনি সমস্যাসমূহ যদি সমাধান কৰিব যাওঁ, নিজৰ ৰাজ্যৰ সমস্যাবিলাকৰ যদি সমাধান কৰিবলৈ বিজেপি কিন্তু সেই অনুপাতে নিশ্চিতভাৱে পৰিকল্পনা আছে। মানুহখিনি কেনেকৈ সকলো জাতি জনগোষ্ঠী কেনেকৈ আগবঢ়াই লৈ যাব লাগিব, তাৰ এটা সুপৰিকল্পনা আছে, সুচিন্তা আছে। এই কথাটো আমি অনুভৱ কৰিছোঁ। গতিকে মই ভাবোঁ যে এজিপিটো ঠিকেই আছে, কোনো কথা নাই এইবিলাকৰ লগত, কিন্তু তাৰ লগতে যদি আমি ভাবোঁ যে ক'ৰবাত অকণমান বিজেপিত আমি অকণমান
কাম কৰিবৰ কাৰণে এটা সুবিধা বেছি আছে। আপুনি এতিয়া ক'লে যে আপোনাক বিহালীৰ দায়িত্ব দিছে আৰু আজি ৰিজাল্ট ভাল হৈছে, কাৰণ আপুনি মৰিগাঁও বা বিহালী যায়, বিহালীৰ পৰা আপুনি ডিব্ৰুগড় যায়, নিজকে কেনেকৈ ফিট ৰাখে? কাৰণ আপুনি গোটেই অসমখনে ঘূৰি থাকে যেতিয়া সভাপতি। ৰাখিব লাগিব, প্ৰণাম কৰোঁ। ৰাতিপুৱা মই সদায় 3:30 4টা বজাত উঠি যাওঁ। ৰাতিপুৱা সোনকালে ৰাতিপুৱা উঠি যাওঁ, উঠি পেলাই প্ৰথমতে মুখ হাত ধুই প্ৰণাম কৰোঁ। প্ৰণাম কৰাৰ পিছত 6টালৈকে পুনৰ প্ৰণাম কৰোঁ। 6টা বজাৰ পিছতে আমি গা পা ধুই পেলাই যিটো থাকোঁ, আমাৰ মন্দিৰতে আছে, কেতিয়াবা মন্দিৰত পূজাৰীও আহে কৰিব, তেতিয়া তাতে যাওঁ। মই তাত পূজা কৰি 7টা বজাৰ পৰা গোটেই ডিষ্ট্ৰিক্টবিলাকত ফোন কৰোঁ, গোটেই জিলাবিলাকলৈ ফোন কৰোঁ, কেনেকুৱা চলিছে, কি হৈছে, কোনটো কাৰ্যসূচী এনেকুৱা দিছে, কি কাম কৰিছোঁ, কেনেকুৱা হৈছে, কেনেকুৱা লাগে। কেতিয়াবা মণ্ডল পৰ্যায়লৈ এনেকৈ সুধোঁ, এনেকৈ কি কথা কৰিবলগীয়া আছে। সেইটো এটা পৰ্যায়ত এটা আহিছে। আৰু এইটো খুব এটা মানে আমি বেলেগ পৰা খুব কিবা বহুত কঠিন কাম বুলি নহয়, যেতিয়া আমি কাম কৰিবলৈ নাই তেতিয়া আমি কৰি যায়, কামত কোনো কথা নাই। আজি আহিছে আমি কালি গুৱাহাটী যাম আৰু বিহালীত কৈছোঁ, বিহালীৰ পৰা আমি দীপঞ্জিতাত আহিছোঁ, দীপঞ্জিতাত আহি ঘৰ পাইছোঁ। আমাৰ পিছুচনীকে ফোন কৰিছে, বোলে আপোনাৰ আজি প্ৰগ্ৰেম কি আছে, আপোনাৰ প্ৰগ্ৰেম আজি কি আছে? বিহালী আপুনি মানে আমাৰ মোক আজি বোলে প্ৰগ্ৰেমটো ইয়াত নাই, বিহালীত নাই, মই আহি ঘৰ পাইছোঁ, ইমান দিন আপুনি ইয়ালৈ আহিব পাৰিব, বিহালী আহিব পাৰিব বোলে আপুনি আহক, গধূলি আমি মিটিং এটা দিছোঁ, 6টা বজাত মিটিং দিছোঁ। আমি যি গাড়ীখন থিয় কৰিছিলোঁ, তাৰপিছত ক'লোঁ যে গাড়ী ঘূৰা ৰাস্তাতে খাই দিওঁ, একো কথা নাই তাৰমানে। আৰু মানে এনেকুৱা হৈ যায়, মানে ধৰক পূজা সময়ত, কালী পূজাৰ সময়ত মানুহ কলগছ পুতে কিবা পুতে, মোৰ অনুভৱ হৈছিল যে কলগছ পুতিব মানুহে ক'ত মিটিং কৰিব বা কলগছ যাব লাগিব। তাৰ মাজতো আমাক ক'লে যে আমি সেই শিক্ষাটো কৰোঁ যে তাৰ মাজত যিবিলাক পূজাও কৰিব, কাৰোবাক অনুষ্ঠান কৰিব, তাতো গৈ কিনে আমি তাহাঁতৰ লগত ভাৱৰ আদান কৰি, তাহাঁতৰ মানে যদি পূজা পাতি তাহাঁতক আমি তাক সহযোগ কৰোঁ, তাহাঁতৰ লগত আমি মত বিনিময় কৰোঁ, তাত অংশগ্ৰহণ কৰোঁ, তেতিয়া মানুহে ভাল পোৱা হ'ব। সেইটো আমি তেনেকুৱাকৈ 2-3টা দিন আমি তেনেকুৱাকৈ মানুহৰ যিখিনি মিটিং পাতা নকৰিলোঁ, মিটিং সভা সমিতি নকৰিলোঁ, মানুহৰ মানে কালী পূজাত আমি অংশগ্ৰহণ কৰোঁ, কাৰোবাৰ ঘৰলৈ গ'লোঁ, সেইবিলাক এটা কৰিছোঁ। আমাক এইটো আজি জিকাৰ ক্ষেত্ৰত মানে এটা কষ্ট কৰোঁ। আৰু আমি সেই কষ্ট কৰোঁ, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। গতিকে সেই কথাটোলৈ আমি ধন্যবাদ জনাইছোঁ। আপুনি দল আৰু ফেমিলি কেনেকৈ মেনেজ কৰে? কাৰণ আপুনি অহা যোৱা কৰি থাকিব লগা হয়, মানে চবফালে মিলাবলৈ কেনেকৈ দিগদাৰ হয়? চবফালে কয় আৰু কথাকেইটা যে কিবা হেৰি থাকে, বাকীখিনি মেনেজ কৰিবলগীয়া। মোৰ ক্ষেত্ৰত নহয়, চবৰে ক্ষেত্ৰত হয়। আপুনি যেনেকৈ কথাটো কৈছে, চবৰে ক্ষেত্ৰত, আমাৰ বিজেপিৰ কাৰ্যকৰ্তা চবৰে ক্ষেত্ৰত হয়। ঘৰৰ কথাকেইটাত মানে আমি বাহিৰত হৈ যায় কথাকেইটা, আৰু কেতিয়াবা ভাল পূজা পাৰ্বণতো দেখা যাব আমি লগ লাগি, কিন্তু চবতে আমি এই দলৰ কামত ব্যস্ত থাকিবলগীয়া হয়। ফোনৰ যোগেদি কথা পাতোঁ, খবৰ লৈ থাকোঁ, কি হৈছে কি নাই, এনেকৈ ঘৰত আণ্ডাৰষ্টেণ্ডিং আছে। তেখেতসকলে কৈছোঁ যে আপুনি আপোনাৰ মানে কামত কৰে, তেখেতে শিক্ষকতা কৰে, তাই শিক্ষকতা স্কুলৰ এখন হেডমিষ্ট্ৰেছ, তাইৰ লগতে চম্ভালে, ঘৰটো তাই চম্ভালে, ঘৰটোৰ ক্ষেত্ৰত তাই মই চিন্তা কৰিবলগীয়া নাই হোৱা, সম্পূৰ্ণ দায়িত্ব দি দিছে, সম্পূৰ্ণ দায়িত্ব তেওঁ দি থাকে, তেওঁ কৰি থাকে। আৰু আমি বাহিৰত মানে ঘূৰি থাকিব লাগে। লভ মেৰিজ নে এৰেঞ্জ মেৰিজ? নাই, লভ মেৰিজ আছিলে। মই বাগানতে মানে অন্য কথা নহয়, তাইৰ লগত তাই মই টিউশ্যনো কৰিছিলোঁ, মই টিউশ্যন কৰাইছিলোঁ। সেই টিউশ্যনৰ ক্ষেত্ৰতো লাহে লাহে মেট্ৰিক পাছ কৰাৰ ক্ষেত্ৰতো মই টিউশ্যন কৰি, তাৰপিছতে আৰু মানে লগৰ মানে আপোনাৰ সমনীয়া যোনখিনি ৰাজ্যিক পৰ্যায়ৰ ব্যক্তি আছে বা নেতা আছে, তেওঁলোকৰ লগত আলোচনা হয় নে ঘৰত কেনেকৈ মেনেজ কৰিবলগীয়া? এইবিলাক আমি কেতিয়াবা আলোচনা হওঁ, নিজৰ মাজত চবৰে কথা একেটাই কথাই, চবে ঘৰত এৰি থাকিবলগীয়া হয়, কিবা কৰিবলগীয়া হয়, এইটো কোনো হেৰি কথা নাই। আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব আৰু অভ্যাস হৈ যায় আমাৰ। প্ৰথম কেইদিনমান কি কথা আছে খবৰ লোৱা হয়, ফোন নকৰে, ফেচবুকত চাই থাকে আৰু আজি ইয়াত আছে, কালি ইয়াত আছে, কালি ইয়াত মিটিং আছে, ফেচবুকটো খুলি গম পাই যায় ক'ত আছে কি কথা। মাজতে এটা কথা সুধো, আপুনি ক'লে লভ মেৰিজ হৈছে, আচলতে প্ৰেমৰ সংজ্ঞাটো কি বুলি ভাবে? প্ৰেম কি বুলি ভাবে? প্ৰেমটো আৰু পবিত্ৰ প্ৰেম থাকে, সত্য থাকে, নিষ্ঠা থাকে, সন্দেহ কিবা থাকিব নালাগিব, সেইটো প্ৰেমৰ সংজ্ঞা। প্ৰেমে আৰু আগবাঢ়িবৰ কাৰণে প্ৰেৰণা দিয়ে। আৰু মই অনুভৱ কৰিছিলোঁ লাভ মেৰিজ হোৱাৰ পিছত মই কওঁ যে আমাৰ লাভ মেৰিজৰ সময়টো
আমাৰ ঘৰত একচেপ্টেড নাছিলে। আমি এই জেগাটো যিটো আছিলে সৰু খেলৰ ঘৰ বুলি আছিলে। এই খেলৰ ঘৰতে আমি এটা বস্তাত আমি আহিছিলোঁ। এটা বস্তাত আমি জিৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু যিমানখিনি কৰিছোঁ চব জিৰৰ পৰা আৰম্ভ কৰিছোঁ। এটা বস্তাত শুবলগীয়া হৈছিলে। আৰু আমি কৈছোঁ যেতিয়া আমাৰ গোটেই স্কুটাৰ আছিলে সেইদিনা স্কুটাৰটো আমি বিক্ৰী পেলাই গাই এজনী ল'বলগীয়া হ'ল। গাইটো কৰোঁতে মই লাষ্টতে প্ৰায় বহুত গাই কিনিবলগীয়া হ'ল। বহুত গাই কিনিব প্ৰায় 32জনীমান গাই কিনিছিলোঁ। গাই কিনি পেলাই তেনেকুৱাতে গাখীৰ বিজনেছ বিক্ৰী কৰি পেলাই আৰু সেই তেতিয়া গাখীৰ যিবিলাক গৰু বিজনেছ কৰে মানে গাখীৰৰ বিজনেছ কৰে তাহাঁতি 3টা 4:30 উঠিব লাগিব। নহ'লে আপুনি একো কৰিব নালাগে। আপুনি মানে দানা খুৱাব লাগিব, গৰু পোহপাল কৰিব লাগিব, পৰিষ্কাৰ কৰিব লাগিব, কামত যাব লাগিব। ইমানখিনি কষ্ট আপুনি কৰিব লাগিব। একদম সৰুৰ পৰা যদি আমি যিটো কষ্ট কৰিছোঁ ডাঙৰটো আমি সেই কষ্টটো আমি কৰিব লাগে। সেইকাৰণে কষ্টটো কোনো ডাঙৰ কথা নহয়, গুৰু কৰিছোঁ কোনো ভালৰ কথা নাথাকে। খালি নিজক মেইনটেইন কৰিব লাগিব। খাদ্যৰ প্ৰতি অকণমান ধ্যান দিব লাগিব। অলপতে খাদ্যৰ প্ৰতি মই ধ্যান দিয়া নাছিলোঁ। খাদ্যৰ প্ৰতি ধ্যান দিয়া নাছিলোঁ। অকণমান কিবা হৈছিলে কিন্তু এতিয়া খাদ্যটোৰ প্ৰতি মই যথেষ্ট ধ্যান দিলোঁ। সেইটো কাৰণে আহি সেই পৰ্যায়ত পাইছেহি। মৰিয়নি সমষ্টিলৈ পেলাই পৰিকল্পনা কি আছে? মৰিয়নি সমষ্টি বুলি পৰিকল্পনাটো চব অসমৰ কাৰণে পৰিকল্পনা থাকিব। অসমৰ যিমানখিনি জাতি জনগোষ্ঠী মানুহ আছে, ভাষা ভাষী মানুহ আছে, সকলো উন্নতি হ'ব লাগিব। কাৰণ এইটো কুৱেশ্যন সুধিলোঁ কাৰণ আপুনি মৰিয়নিৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত মৰিয়নি ক'লে দুৰ্বলত থাকিব, নিজৰ পৰিকল্পনা থাকিব। মৰিয়নিৰ কাৰণে বহুত কাম কৰিবলগীয়া আছে। মৰিয়নিত আমি বহুত কাম এতিয়া বহুত কাম হৈছে। আগতে আমি ধৰক আজি কংগ্ৰেছৰ আজি মানে আপোনাক আজি কৈছোঁ কথা যে আজি 10-7 বছৰ আগত বাগানৰ দৰমহাটো আছিলে 94 rupees, আজি 252 আহিছে। এইবিলাক আমি এই গভৰ্ণমেণ্টৰ দিনত আমি সহযোগ কৰিছোঁ। চৰকাৰৰ উত্থাপন কৰিছোঁ কৰিব। আমি যিটো কথা কৈছোঁ যে চববিলাক কৰিবলগীয়া আছে আৰু মৰিয়নি সমষ্টিটো আমি বহুত কৰিবলগীয়া আছে। আমাৰ ইয়াত কৃষকসকল আছে। কৃষকসকলৰ এতিয়া আমি বিশেষভাৱে হাতীৰ সমস্যা এটা আছে। হাতীৰ সমস্যাটোৰ কাৰণে আমি খেতি বাতি বহুত বিঘা মাটি আমি কৰি আছে। খেতি বাতি কৰিব পৰা নাই মানুহ। সেই খেতি বাতিবিলাক আমি কেনেকুৱা ধৰণে আমি মানে হাতীক নষ্ট কৰিব নোৱাৰা কেইটা শস্য আমি মানে কৃষিত আমি কাম কৰিব পাৰোঁ নেকি? হাতী যিটো নষ্ট কৰিব নোৱাৰা সেইটো যদি আমি খেতি কৰিব পাৰোঁ সেইখিনি মানুহ হৈ গৈছে। আমাৰ জীৱন অহাৰ পিছত তাত বান্দৰ মানুহক অত্যাচাৰ কৰিছে, মানুহৰ ওপৰত অত্যাচাৰ কৰিছে বান্দৰ মানুহৰ ক'ৰবাত যিকোনো আছে ক'ৰবাত আজিকালি বহুত বেছি হৈ গৈছে। সেই কথাকেইটাও আমি পৰিকল্পনা কৰিব লাগিব। কৰ্তব্য কি আছে আমাৰ গাঁও বহুতবিলাক চাহ বাগিচা অঞ্চলত বা একেটা সমস্যা এদিন মৰিয়নি যিটো সমস্যাৰ কথা কৈছোঁ, মৰিয়নি সমস্যাটো গোটেই অসমৰ সমস্যা কৈছোঁ। আজি নিবনুৱা বহুত বাঢ়ি গৈছে। আচলতে পঢ়া শুনা বহুত হৈছে। আগতে কলেজ নাছিলে, এতিয়া ডিগ্ৰী কলেজ স্থাপন হৈছে, হাইস্কুল স্থাপন হৈছে, স্কুলবিলাক স্থাপন হৈছে। এতিয়া বহুতবিলাক কথাবিলাক আহিছে। এতিয়া আমাৰ কথাবিলাক আলোচনা কৰোঁতে মুখ্যমন্ত্ৰীৰ আলোচনা কৰি নিজামেচন দিছে। সেইবিলাক আহিব নহ'লে বহুতবিলাক মানুহ পিছ পৰি আছিলে, তেওঁ মানে কৰিব পৰা নাছিলে। বাগানৰ মানুহৰ মাটি পট্টাৰ ব্যৱস্থা নাছিলে। এতিয়া পট্টা দিয়াৰ কাৰণে বসুন্ধৰা কিনি বিজুলী কৰিব পৰা ব্যৱস্থা আছে। আৰু ইয়াৰ বহুতখিনি আমি এটা বস্তু চাব লাগিব যে আৰু এটা আমি চিন্তা কৰোঁ যে আমাৰ ইয়াত বহুত কুসংস্কাৰ আছে। এই কুসংস্কাৰবিলাক আমি যেতিয়ালৈকে আঁতৰাব নোৱাৰোঁ, সেই কুসংস্কাৰবিলাক যদি আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি সমাজখনত আমি যিমানেই কিবা সুবিধা পাওঁ সেইটো কৰিব নোৱাৰোঁ। আমি মদৰ প্ৰচলন বাগানৰ পৰা বন্ধ কৰিব লাগিব, যিমান পাৰে কমাবলৈ চেষ্টা কৰিব লাগিব। মদটোৱে কিন্তু গোটেই ব্যৱস্থাটো বেয়া কৰি আছে। বাগানৰ মাজত এতিয়া জোৱা খেল হয়, এতিয়া কুকুৰা যুঁজৰ নামত জোৱা খেল হয়, কুকুৰা যুঁজৰ নামত লাও পানী বিক্ৰী হয়, কুকুৰা যুঁজৰ নামত মদৰ প্ৰচলন হয়। মানে এই কথাকেইটাই মানে আমাৰ সমাজ ব্যৱস্থাটো যথেষ্ট বেয়া কৰিছে। ইয়াৰ কাৰণে আমি কঠোৰ হাতেৰে আমি কিছুমান কাম কৰিব লাগিব। আমি কাকো ভাবিব নালাগে। আমি যেতিয়া ভাবিব লাগিব যে কোনোবা ভাল পাইছে, কোনোবা বেয়া পাইছে, বেয়া বস্তুটো আঁতৰাবৰ কাৰণে বহুত আমি প্ৰচেষ্টা চলাব লাগিব। শিক্ষাৰে এতিয়া বহুতবিলাক আমাৰ বাগিচাবিলাকত এতিয়া বাগিচাবিলাকৰ সংখ্যাটো বহুত নিবনুৱা বাঢ়ি গৈছে। আপুনি এখন এটা বাগান কমচে কম 400, 300, 500ৰ পৰা ল'ৰা শিক্ষিত ল'ৰাবিলাকে বেকাৰ হৈ বুলি কৈছে। তেখেতসকলক মই তেখেতসকলকো অনুৰোধ জনাম যে তেখেতসকল বাহিৰত ট্ৰাই কৰিব পাৰোঁ। আৰু বাগানৰ
বাগানত চাকৰিটোৰ ওপৰত নিৰ্ভৰ কৰি কেনেকুৱা বাবুখন কেনেকুৱা ষ্টাফখন তেনেকুৱা চৰকাৰী কামত কেনেকুৱা চিন্তা কৰিছে তাত চিন্তা কৰি দোকানত দূৰলৈ যাবলৈকো মই অনুৰোধ কৰিছোঁ স্বাৱলম্বী হ'বলৈকো অনুৰোধ কৰিছোঁ আমাৰ ব্যৱসায় কৰাৰ দিনটোত স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ ল'ৰাই চেষ্টা নকৰে বা যদি বহুত অনুদান পায় আমি এতিয়া 2095 25,000 দিন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলৰ নামত 2 লাখ টকা দিছে মানে মই দেখিছোঁ সেইবিলাক যদি ভালকৈ ব্যৱহাৰ কৰে কিন্তু সেই ব্যৱহাৰ কৰিলেও তাহাঁতি কিন্তু বহুত আগবাঢ়ি যাব পাৰে বিভিন্ন বহুতখিনি আছে আৰু তাৰ উপৰিও আমি আমাৰ বাগানৰ যিটো ইণ্ডাষ্ট্ৰি টি ইণ্ডাষ্ট্ৰিটো লাহে লাহে আমি দেখিছোঁ খুব তললৈ আহি আছে মানে তিনি দৰমহাৰ পৰা মানে অন্য কাৰণত নহয় যিটো ধৰণে চাহপাতৰ দামটো পাব লাগিছে দামটো পোৱা নাই বা মানুহৰ নিট বাঢ়ি গৈছে মানুহৰ অভাৱ বাঢ়ি গৈছে ভোক লাগে মানুহৰ কিবা কিবি বহুত লাগে কিন্তু মানুহ সেইটো দৰমহাটোৰ ক্ষেত্ৰত ইমানটো যদিও আমি 252 টকা আছে তাৰপিছতো সেইটো আমি পূৰণ নহয় গোটেই বস্তুটো গোটেই কথাকেইটা চাই পেলাই মৰিণীটো আৰু যদি এইখিনি কাম আমি নিবনুৱা সমস্যা সমাধান কৰিবলৈ এটা আমি ডাঙৰ এটা পৰিকল্পনা কৰিব লাগিব এই যিবিলাক নিবনুৱাবিলাকক লৈ পেলাই আমি ধুনীয়াকৈ যিবিলাক আমাৰ প্ৰতিটো মাটি হৈ আছে জমি আছে সেইবিলাকক লৈ পেলাই আমি এটা ভাল পৰিকল্পনা কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হওক বা ৰাজ্য চৰকাৰৰ পৰা হওক আনি পেলাই আমি কেনেধৰণে আমি ইয়াত এটা ভাল কৃষি উদ্যোগ এটা কৰিব পাৰোঁ কৃষি উদ্যোগৰ যোগেদি কেনেকৈ আমি এই নিবনুৱাখিনিক আমি মানে তাত ইনভলভ কৰিব পাৰোঁ কেনেকৈ আমি আগবঢ়াব লাগিব একক ষ্টেপৰ চাকৰিমুখী নহয় আমি নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ নিজৰ ইনকামটো কেনেকৈ কৰিব পাৰোঁ এই কথাকেইটা আমি নিশ্চয় এটা পৰিকল্পনা থাকিব আৰু আমি ভাবিছোঁ মই MLA হোৱাটো আমাৰ কোনো সপোন নাই চেষ্টা কৰিম দলৰ যদি আমি বিচাৰি দলত যেতিয়া আছোঁ এইটো বিচৰাৰ দায়িত্ব আছে কিন্তু এনেকুৱা নহয় যে MLA নহ'লে মই নহয় আৰু যেতিয়া MLA হ'ম বুলি ভাবি ল'ব যে মোক হ'বই লাগিব ইয়াত তেতিয়া কিন্তু তেখেতসকলে হ'ব আমি দেখিছোঁ বহুতবিলাকক দেখিছোঁ যে বহুত কিছুমান নকৰিবলগীয়া কাম কৰিব লাগে 2026 চনত কিবা পৰিকল্পনা আছেনে বিজেপি দলৰ পৰা মৰিণী টিকেট বিচৰাৰ নিশ্চিত মই বিচৰাটো বিচাৰিব পাৰিম বিচৰাটো থাকিব পাৰে কিন্তু এইটো নহয় যে মই নাপালে কিবা কাম কৰিবলৈ বা বন্ধ কৰিম ক'ৰবাত বেলেগ কিবা কৰিম সেইটো কথা নহয় কিন্তু পৰিকল্পনাটো থাকিব মানুহৰ যেতিয়া এটা ৰাজনৈতিক দলত আছে ইচ্ছাটো থাকিব ইচ্ছাটোৰ কোনো কথা নাই কিন্তু কথা তাৰ লগতে মানুহ ৰাজনৈতিক দলত কি থাকে ৰাজনীতিক দলে যাক এটা নিৰীক্ষণ থাকিব যদি দলে এটা নিৰ্দেশ দিয়ে যে তুমি MLA খেলিব লাগিব নিশ্চিত তুমি খেলিবৰ কাৰণে প্ৰস্তুত যদি কয় না তুমি বোলে এটা ভোটত দায়িত্ব ল'ব লাগিব আমি তো তাতে যাব লাগিব নহ'লে বোলে আপুনি গৈ বোলে একদম মানে মণিপুৰত যাব লাগিব তাতে যাব লাগিব বা আকৌ গৈ বোলে ক'ৰবাত বোলে নাগালেণ্ডত বোলে এটা আমাৰ পাৰ্টি কাম কৰিবলৈ কৰিব লাগিব খেলাৰ কাৰণে আপুনি প্ৰস্তুত খেলিবৰ কাৰণেতো কোনোবা খেলাটোতো চব প্ৰস্তুতটো বিজেপি থাকিব আমি নিমিত্ত মাত্ৰ আমাক দিব আমাৰ চব আমাৰ দলৰ সংগঠন পূৰা পৰ্ব চলি আছে আমাৰ বুথ কমিটি গঠনে আছে কাৰণ আপুনি চাবলৈ বিজেপিৰ সংগঠনটো বহুত শক্তিশালী ইয়াত কোনো মন্ত্ৰী বিধায়কৰ কথাটো নাথাকে যে মই হ'ব লাগিব মই নহ'লে দললৈ যাব এনেকুৱা কথাবিলাক নাথাকে ইয়াত আমাৰ কি আছে আমাৰ বুথ কমিটি আছে পৃষ্ঠা প্ৰমুখ গঠন হৈছে মণ্ডল কমিটি আছে 8টাকৈ মৰ্চা আছে মৰ্চাবিলাক শক্তিশালীভাৱে কাম কৰিছে সেইকাৰণে আমি বহুতবিলাকত আমি ভাল পাৰিদৰ্শিতা কৰিব পাৰিছোঁ আজি যিটো চাব যে আমি ৰিজাৰ্ভেশ্যনৰ অনুভৱ কৰা নাই চামগুৰি যথেষ্ট ফাইট হৈছে আগবাঢ়ি আছে কিন্তু আমাৰ এই তলৰ পৰ্যায়ত যিখিনি কাম আছিলে তলৰ পৰ্যায়ত যিখিনি আমাৰ সংগঠন আছে তৃণমূল পৰ্যায়ত যিখিনি সংগঠন সেই সংগঠনটো যদি বিজেপি একদম শক্তিশালীভাৱে আমাৰ JP নাড্ডা ৰিলেটেড হওক বা আমাৰ ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি যদি সেইখিনি কাম কৰিছে এতিয়া আমি বহুতকেইটা সদস্য ভৰ্তি হৈ যায় অনলাইন যিটো হৈ গৈছে এইবিলাকত কৰিছে এইবিলাকত বহুত উন্নত হৈছে সেইবিলাকত যোগাযোগ আছে তাহাঁতৰ ফোন নম্বৰ আহি গৈছে সেইকেইটাৰ লগত আমি যোগাযোগ কৰিছোঁ আহিছে নিজে আহিছে যাৰ বিজেপিৰ সদস্য সেইটোৱে দলৰ এটা নেতৃত্ব দলৰ লগত আছোঁ দলৰ নীতি নিয়মৰ মাজত থাকিম দলৰ আদৰ্শৰ লগত থাকিম কিন্তু যেতিয়া মই ভাবিম যে মই MLA হ'বই লাগিব তেতিয়াহ'লে মই ভাবিম যে মোক যদি আৰু কোনোবা বিচাৰিছে তাৰ মই বিৰুদ্ধ কৰিব লাগিব প্ৰত্যক্ষভাৱে হ'লেও পৰোক্ষভাৱে হ'ব এনেকুৱা হৈ থাকে তাকো দেখিবলৈ বা এনেকুৱা দেখি যে ক'ৰবাত সভা এখন হৈছে কোনোবা এজন ক'ব লাগিব যে ভাই তাক কিন্তু ভালকৈ কাজ নিদিবি দেই এনেকুৱা থাকে এইবিলাক নিদিবি দেই তাক অকণ পাৰিলে তলত বহাই ৰাখিব চেষ্টা কৰিবিচোন বাৰু এইবিলাক থাকে এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ পৰা আমি আঁতৰাটো সেইবিলাক আৰু সেইবিলাকে কেতিয়াও তুমি MLA হ'ব পাৰিবা সমাজখনত তাক আঁতৰি যাব পাৰিবা আৰু আমাৰ কথা
আছে কি আমি কেলে ৰাজনীতি কেলে কৰিছোঁ আমি সদায় আমাৰ সমাজবিলাক এটা সভ্যতা সংস্কৃতি আছে সভ্যতা সংস্কৃতি আছে এই সভ্যতা সংস্কৃতিৰ লগত আমি সকলোকে বন্ধুত্ব ভাৱ কৰি পেলাই আমি কৰিব লাগিব ৰাজনৈতিকভাৱে আদৰ্শ বেলেগ হ'ব পাৰে আপুনি কোনোবা বেলেগ বেলেগ দলৰ আদৰ্শত মানে অনুপ্ৰাণিত হ'ব পাৰে সেইটো কোনো ডাঙৰ কথা নাই তেওঁলোকৰ নিজস্ব এটা কথা আছে কিন্তু সেইবুলিতে মোৰ শত্ৰু হ'ব নোৱাৰে সেইবুলিতে মোৰ শত্ৰু হ'ব নোৱাৰে মোক কোনোবা সমৰ্থন নকৰিব পাৰে বিজেপিত কোনোবা হয়তো নাপাৰিব সমৰ্থন কৰিলে কথাটো নাই নহয় তেওঁ সমৰ্থন কৰি সেইটো কাৰণে মতে বেয়াও ক'ব নালাগিব যে কথা আছে নিজৰ এটা চইচ আছে নিজৰ এটা কথা আছে কিন্তু এই কথাকেইটাত আমি দেখিছোঁ এনেকুৱা কথা যে আমাৰ কৈছোঁ এইবিলাক আমি উদ্ধাৰ ল'ব গৰ্ভত আমি ডনেশ্যন দিওঁ আমি বেছি দিব ডনেশ্যন নোৱাৰোঁ এখন আমি বিহু মন্দিৰত আমি এখন এটা ডনেশ্যন দিছোঁ যে মই টকা 2000 দিলোঁ এতিয়া কোনোবা এজনে ক'লে যে ভাই ই কিমান দিব বোলে আমি 5000 টকা বিচাৰিছোঁ টকা 2000 দিলোঁ তো কোনোবা এটা কৈছে যে আপুনি ভাই এনেকুৱা নকৰিবি এটা কাম কৰ তাৰ 2000 টকাটো তই ঘূৰাই দে মই 5000 দিম সেই মানুহটো কৈ পইচা ঘূৰাই দিবলৈ ক'লেও এতিয়া ঘূৰাই দিবলৈ ক'লে এতিয়া তই ঘূৰাই দিম যিজনক ঘূৰাই দিলে সি চিন্তা কৰিলে মই মানুহটোক পইচাটো কেনেকৈ ঘূৰাই দিম সি সেই বছৰ পইচা ৰাখি পেলাই খৰচ কৰি দিলে মই গমেই নাপাওঁ মই বিহু গৈ গ'লোঁ অলপ গ'লোঁ মোক গামোচা পিন্ধালে মই লেকচাৰ দিলোঁ মই সেই বছৰ গমেই নাপাওঁ তাৰ পিছৰ বছৰ যেতিয়া বিহু আকৌ পাতিবলগীয়া হ'ল বিহু যেতিয়া সভা হৈছে তেতিয়া মানে এটা কৈছে বোলে কাক ডনেশ্যন কাবলৈ দুলেন যোৱাবাৰ পইচা নাই দিয়া বুলি কৈছে সেইটো বেয়া কথা আমাক ভাল পোৱা মানুহ দুটাটো থাকিবই ইয়াৰ এইবিলাক কৈছে দাদা এইটো কি কথা হ'ল বোলে আপুনি যোৱাৰ পইচা দিয়ে মোক বোলে পইচাটো দিছোঁ এনেকুৱা কথাটো বোলে পইচাটো দিলোঁ মই কাক দিম না বোলে ইমানটোতো আছেই ইয়াত তাক কৈ দিছে দাদা ৰ'ব বোলে আপুনিতো পইচা দিছিলে নহয় পইচা দিছিলে বোলে কথা তেতিয়া ওলাইছে এনেকুৱা কথা আছিলে এজন মানুহে ক'লে যে পইচাটো ঘূৰাই দিব লাগে আমাৰ নামটো নকওঁ আৰু পইচাটো ঘূৰাই দিব লাগে আৰু ঘূৰাই দিম বোলে ঘূৰাই কাক দিয়ে বোলে এইজন মানুহ বোলে অঁ দাদা মোকে ঘূৰাই দিছিলে দিবলৈ বোলে মোক ঘূৰাই দিবলৈ বোলে মই কেনেকৈ ঘূৰাই দিম মই ঘূৰাই নিদিলোঁ কিন্তু এবছৰ আমাৰ পইচাটো খৰচ হ'ল এতিয়া ঘূৰাব নোৱাৰোঁ মই দিব নোৱাৰোঁ আপোনালোকক আচলতে এয়াই ৰাজনীতি আৰু ৰাজনীতি এইটো ৰাজনীতি এনেকুৱা ধৰণৰ নিৰ্দিষ্ট ৰাজনীতি কেতিয়াও মই কৰিবলৈ নাপাওঁ কিন্তু আমি আজি কিছু কৈছোঁ যে মই কওঁ যে এইবিলাক ৰাজনীতি নাই এম এল এ হোৱাৰ আমি চবতে সুবিধা দিছোঁ কোনোবাই এম এল এ হ'ব পাৰে কোনোবাই মন্ত্ৰী হ'ব পাৰে হ'ব পাৰে কোনো কথা নাথাকে এইবিলাকৰ পৰা কিন্তু ইমান তলত গৈ ৰাজনীতি কৰিব পৰা কেতিয়াও মই ভাবোঁ যে এইবিলাক কৰিব নাপায় কেতিয়াও আৰু মোৰ মানসিকতা কেতিয়াও নকৰে মই মোৰ শত্ৰুজনৰ ক্ষেত্ৰতো মই নকৰোঁ কথাটো এইবিলাক কথা নকৰোঁ কথা আৰু মই ভাবোঁ যে চবে এটা ৰাজনীতিটো এটা আনন্দৰ বস্তু এটা ধৰিব লাগে এটা আমি উৎসৱ আমি এটা ভাল জেগাত আছোঁ ভাল কাম কৰিছোঁ ভাল সংগত আছোঁ এটা চৰকাৰৰ লগত আজি চৰকাৰত আছোঁ কালি চৰকাৰৰ লগত নাই আমি যেতিয়া চৰকাৰৰ লগত নাই এজিবিত মানুহে নাযায় তেতিয়া আমি এজিবিত আছিলোঁ কথাটো আমি জিকিব পৰা নাছিলোঁ মই এটা এবাৰ জিকিছিলোঁ মই জিলা পৰিষদ মানে গোটেই লগত জিকিছিলোঁ আমাৰ এতিয়া পঞ্চায়ত গোটেইকেইটা জিকিছিলোঁ মানে আমাৰ যিমানখিনি আমাৰ 4টা পঞ্চায়তত আমি জিকিছিলোঁ মই জিলা পৰিষদ দিছিলোঁ এইটোলৈকে ঠিকে আছে কিন্তু বৃহৎটোত যেতিয়া যাওঁ তেতিয়া কিন্তু আমি মানুহক মেনেজ কৰিব নোৱাৰোঁ কমটোত আমি ঠিকে আছিলোঁ কথাটো সেই সময়টো এতিয়া বাৰু ঠিকে আছে এতিয়া আমাৰ দলৰ সংগঠন ঠিক আছে আমি ঠিক আছে আৰু দলৰ এটা ভীষণ থাকিব লাগিব শুদ্ধ চিন্তা থাকিব লাগিব দলৰ মানুহ নেতৃত্বৰ ভাল থাকিব লাগিব কিন্তু বিজেপিত আমি দেখিছোঁ অকণমান ভাল নেতৃত্ব কৰিছে চবেই কাম কৰে চবেই কৰে কোনো ক্ষেত্ৰতো নাই আহি আমাৰ সেই পৰ্যায় পালোহি লাষ্ট কুৱেশ্যন এটা আপোনাৰ জীৱনৰ এনেকুৱা এটা ষ্টৰী মনত আছেনে যিটোৱে আপোনাক জীৱনত প্ৰভাৱ পেলাই গ'ল সেইটোৰ পৰা আপুনি হয়তো বহুত শিকিলে হয়তো সেইটোৰ পৰা আপুনি বহুত ডিপ্ৰেশ্যনত গ'ল এনেকুৱা এটা ষ্টৰী যোনটোৱে আপোনাক মানে ধুনীয়াকৈ ক'ব পাৰে আৰু এনেকুৱা এটা ষ্টৰী ষ্টৰী মানুহে এটা মোক এটা কথা পাইছোঁ এটা নাম কৈছোঁ মৰিগাঁও সমষ্টিত যিটো যে হোষ্টেল আছে টি গাৰ্ডেন হোষ্টেলটো আছে ষ্টেডিয়ামৰ ওচৰত সেই হোষ্টেলটোত মানে কি হ'ল প্ৰথম অৱস্থাত এইটো মাটি দিব মানে চাহ বনোৱা উন্নয়ন কেন্দ্ৰ বুলি এটা অনুষ্ঠান নামলে মানে আমাৰ 1977 মানে কিবা গভৰ্ণমেণ্ট এতিয়া ডিচি আছিলে এলটমেণ্ট দিছিলে তেতিয়া সেইটোত মানে কি হ'ল সেই মাটিডোখৰত মানে আমাৰে কোনোবা এজন মানুহ পাগলী মানুহ এজনে কংগ্ৰেছৰ ভাল পদ কৰি আছিলে তেখেতসকলে দখল কৰি লৈছিলে ভাড়াঘৰ সাজিবলৈ কৰিছিলে তেতিয়া মই ৰাজনীতি ছাত্ৰ সন্থাত ইয়াৰ মানে জেনেৰেল ছেক্ৰেটাৰী আছিল মৰিনী মানে শাখা জেনেৰেল ছেক্ৰেটাৰী
সেই সময়ত আমি তাত এইটো প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদ কৰিবলৈ যাওঁতে আমি আমাৰ ইয়াত এটা মে দিৱস মানে এইটো অনুভৱ আছিলে মানে মে দিৱস মানে আমিতো বন্ধ মানে তেতিয়া কিন্তু আমি প্ৰতিবাদ কৰিছিলোঁ। সেইটো প্ৰতিবাদ কৰাৰ পিছত সেই সময়তে মানে প্ৰতিবাদ কৰাৰ সময়তে এটা মে দিৱস আহিলে। মে দিৱসটো আমাৰ চাহ মজদুৰ সংঘৰ আগৰ পিৰিয়ডত চাহ মজদুৰ সংঘৰ ডাঙৰ বৃহৎ এখন মানে মে দিৱসৰ আয়োজন কৰিছে। আমি ছাত্ৰ সন্থা হিচাপে আমি মাইক দিকে মানে চবে কৈছোঁ অংশগ্ৰহণ কৰিব নালাগে, এনেকুৱা গণ্ডগোল কৰিছে। তথাপি তাত নেটৱৰ্ক কাৰ্ডৰ ভাল ভাল সংগঠন আছে। তো চব আহিলে বহুত মানুহ প্ৰায় মানে 5-6 হাজাৰ মানুহ তাত পৱন সিং আছিলে, প্ৰয়াত সৰ্বেশ্বৰ বৰদলৈ ডাঙৰীয়া আছিলে, চববিলাক মানুহ মানে আছিলে, চববিলাক আছিলে, পৱন সিং ডাঙৰীয়া আছিলে। তো কৈছোঁ এতিয়া সেইটো মনত আছে। তাত আমি কেতিয়া দেখিলোঁ যে আমিতো প্ৰতিবাদ কৰাৰ পিছতে মিটিং নহ'ল, আমি তালৈকে গৈছোঁ হ'ব আমাৰ। এতিয়া মই ক'লোঁ যে আমিতো অকণমান লাজো পাইছোঁ যে আমি ইমান কোৱাৰ পিছতো মানুহ আহি গ'ল। আমি ৰাইজক জনাব লাগিব কি কথা আছে বুলি কথাকেইটা যে আমি কেলৈ প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া আমি সৰ্বেশ্বৰ বৰদলৈ ডাঙৰীয়া, সৰ্বেশ্বৰ বৰদলৈ এজন বৰ মনুষ্য ব্যক্তি আছিলে। তো চাহ জনগোষ্ঠীৰ কাৰণে এই শ্ৰমিকৰ কাৰণে বহুত যথেষ্ট কাম কৰিছিলে আৰু তেখেতৰ চাহ মজদুৰ সংঘটোৰ ক্ষেত্ৰত যথেষ্ট বৰ্ণনি আছে। তো তেখেতৰ ওচৰত আমি ভৰি দিন কৰি দাদা মই অকণমান কিবা কথা ক'বলৈ আছে, অকণমান কথা ক'ম বুলি ভাবিছোঁ। তেতিয়া গোটটোৰ কোনোবা এটা মানে তাত বাধা দিলে নাই কথা ক'বলৈ দিব নালাগে বুলি কৈছে। তেতিয়া সি কৈছে নাই মানে তেতিয়া ভৰি ধৰাৰ পিছত নাই তুমি যদি পাৰা বোলে গান গোৱা মানে দাদা গানকে গাম বুলি গানকে গাম বুলি ক'লো। তেতিয়া কৈছোঁ যে দাদা কৈছোঁ তেতিয়া মানে সেই সময়ত যেতিয়া উপযুক্ত বক্তাজনে শেষ হ'ল তেতিয়া মোক ক'লে দুলেন ডাঙৰীয়াই গান গাব। এতিয়া মই তেতিয়া থিয় হৈ পেলাই যাম মই গান গাবলৈ নাই, মই আজি এইটো কথা তেতিয়া গোটেই হিষ্ট্ৰীটো গান গাবলৈ লৈ পেলাই কিন্তু গান নাগালোঁ, মই গান গাব নাজানো ভালকৈ, নাই এনেই গান গুণগাব পাৰোঁ। কিন্তু মই একদম মানে তাত গৈ একদম মাইক লৈ পেলাই একদম পুৰা মানে হিষ্ট্ৰীটো গৈ দিলোঁ। যেতিয়া হিষ্ট্ৰী কৈছোঁ ক'ৰবাত বান্ধিলে আপোনাক কৈছোঁ ক'বলৈ মানা কৰিবলৈ, তেওঁ পিছফালে পঠাই দিছিলে চব এইখিনি কথা কওঁতে বোলে তেখেতে বহিবলৈ কৈছে। তেতিয়া ৰাইজৰ মাজৰ পৰাই যিখিনি ৰাইজৰ মাজৰ পৰাই কিন্তু এটা আৱাজ উঠিছে নাই নাই ক'বলৈ দিব লাগে বুলি, আৰু চবে হাত তালি দিছে, হাত চাপৰি ফল উলিয়াইছে। সেইটোৱে মই মানে সেইটোৰ পৰা মই বহুত অনুপ্ৰেৰণা পাইছোঁ। যদি সেইটো সময়ত মই ভাবিছিলোঁ যে আমি ইমানখিনি কৰাৰ পিছতো মানুহখিনি আইনী ইমানখিনি বুজি নাপালে, সেইটোৰ পিছতে মানুহৰ আমাৰ প্ৰতি যে ইমান মৰম আছে, ইমান মৰম আছে যে সেইটো সময়ত আমি অনুভৱ কৰিছিলোঁ। আৰু তাৰ পৰাই মই সামাজিকভাৱে এটা আৰু ডাঙৰ দায়বদ্ধতাৰে মই এই জনগোষ্ঠীটোৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িলোঁ। দাদা বহুত বহুত ধন্যবাদ। আপোনাৰ জীৱন যাত্ৰাৰ বিষয়ে বহুত জানিলোঁ। হয়তো এই ভিডিঅ'টো চাই পেলাই কিঞ্চিত পৰিমাণৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰত আগুৱাই যাবলৈ বা জীৱনৰ কঠিন বাটত আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাব। আৰু বহুত বহুত ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।